এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো বিশেষকৈ যিসকলে এইচএছ ফাইনেল ইয়েৰ এক্সাম দিছে তেওঁলোকৰ কাৰণেই প্ৰস্তুত কৰিছোঁ যিহেতু আপোনালোকে মোক বহুতকেইটা কমেণ্ট কৰিছিল আপোনালোকৰ এই পৰীক্ষাবিলাক যিবিলাক সাধাৰণতে পৰীক্ষাবিলাক হৈ আছে সেই পৰীক্ষাবিলাকৰ ওপৰতে গতিকে সেই প্ৰশ্নবিলাক যিবিলাক আপোনালোকে কমেণ্ট আগবঢ়াইছিল সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ মই ইয়াত চেষ্টা কৰিম প্ৰথম আপোনালোকে সুধিছিল যে যদিহে দুটা বিষয়ত বেয়া হৈ যায় বা দুটা বিষয়ত যদি বেয়া হৈছে তেতিয়াহ'লে কি পৰীক্ষাটো ফেইল কৰিম নেকি এটা প্ৰশ্ন আপোনালোকৰ এয়া আছিল দ্বিতীয়টো সুধিছিল যে ফ'ৰ্থ ছাবজেক্টত যদি বেয়া হয় তেতিয়াহ'লে পৰীক্ষাটো ফেইল হ'ব নে পাছ হ'ব সেইটো এটা সুধিছিল থাৰ্ড আপোনালোকে কুৱেশ্যন সুধিছিল যে এইচএছ ফাইনেল ইয়েৰ এক্সামত যদিহে এটা নিৰ্দিষ্ট নম্বৰ মই কৰি থৈ আহিছোঁ ধৰক আপোনালোকে 45 46 কৰি থৈ আহিছে তেতিয়াহ'লে 30 মই পাম নে নাপাম এই তিনিটা প্ৰশ্নই বিশেষকৈ এই ভিডিঅ'টোত আলোচনা কৰোঁ বুলি ভাবিছোঁ যিহেতু দীঘলীয়া হৈ যাব নহ'লে বহুত বেছি আজি এই তিনিটা প্ৰশ্নই মই আপোনালোকৰ কাৰণে ডিছকাছ কৰিবলৈ বিচাৰিছোঁ প্ৰথম প্ৰশ্নটো যিহেতু আপোনালোকে মোক সুধিছিল যে যদিহে আচলতে দুটা বিষয়ত বেয়া হয় তেতিয়াহ'লে এক্সামটো বেয়া হ'ব নেকি আচলতে এইটো ডাইৰেক্টলি কৈ দিব নোৱাৰি যে আপোনালোকৰ এক্সাম বেয়া হ'ব নে ভাল হ'ব কিয় কৈছোঁ কাৰণ আপোনালোকৰ সেই এক্সামবিলাকত যিটো মাৰ্কছ আপোনালোকে কৰি আহিছে বা যিখিনি মাৰ্কছ আপোনালোকে পাব তাৰ ওপৰতহে ডিপেণ্ড কৰিব আপোনালোকে আচলতে পৰীক্ষাটো পাছ কৰিব নে ফেইল কৰিব যিহেতু আপোনালোকে হয়তো ভাবিছে যে মই 33 35 বা 40 কৰি আহিছোঁ বহুতখিনি কাটি দিব হয়তো ইমান নাকাটিবও পাৰে আপোনালোকক হয়তো সেই 30 মাৰ্কছ দিবও পাৰে গতিকে এই গোটেই কথাখিনি আচলতে জড়িত হৈ থাকে গোটেই পৰীক্ষা ব্যৱস্থাটোৰ লগত গতিকে আপোনালোকে ধৈৰ্য ধৰক যেহেতু ৰিজাল্ট আহিব ৰিজাল্ট আহিলে আপোনালোকে নিশ্চয় গম পাব আৰু এটা কথা জনাই থওঁ দুটা বিষয়ত যেহেতু দুটা বিষয়ত যেটো আপোনালোকে পৰীক্ষাৰ কথা কৈছে প্ৰথমটো আপোনালোকৰ ইংৰাজী হ'ল দ্বিতীয়টো আপোনালোকৰ এডুকেশ্যন হ'ল আৰু আপোনালোকৰ এটা হ'ল স্বদেশ অধ্যয়ন এই তিনিটা পেপাৰ যেহেতু হৈছে আৰু তিনিটা পেপাৰৰ যদি আপোনালোকে চায় তেতিয়াহ'লে এটা কম্পালসৰি সাবজেক্ট ইংলিছখন বাকি দুটা সাবজেক্ট যিকেইটা দিছে সেইকেইটা আপোনালোকৰ জাষ্ট সাবজেক্ট হিচাপে আপোনালোকৰ আছে গতিকে আপোনালোকে ইংলিছখনত যদি বেয়া হৈছে তে হয়তো গ্ৰেছ মাৰ্কছ আপোনালোকে প্ৰভাইড কৰিব পাৰে হয়তো নকৰিবও পাৰে হয়তো নকৰিবও পাৰে আপোনালোকৰ হেতু ডিপেন্ড কৰিব আসলতে আপোনালোকে কেনেকৈ কৰিছে কিমান কৰিছে তাৰ ওপৰত আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ যেটো ফ'ৰ্থ সাবজেক্ট যিকিটা আসলতে আপোনালোকক মই ইতিমধ্যে ফ'ৰ্থ সাবজেক্টৰ বিষয়ে কৈছিলোঁ যদি আপোনালোকৰ এই বিষয় এটা যদি বেয়াও হয় বেছিকে তেতিয়াহ'লে হেতু ফ'ৰ্থ সাবজেক্ট হৈ যাব বাকি যেহেতু পৰীক্ষাবিলাক আছে গতিকে সেই পৰীক্ষাবিলাকত আপোনালোকে যদি ভাল কৰে নিশ্চয় আপোনালোকৰ বাকিখিনি ৰিজাল্ট ক্লিয়াৰ হৈ যাব এটা দ্বিতীয় প্ৰশ্নটো সুধিছিল আপোনালোকে যে ফ'ৰ্থ সাবজেক্টত বেয়া হ'লে পৰীক্ষা বেয়া হয় নেকি আপোনালোকক মই কওঁ যে ফ'ৰ্থ সাবজেক্টত যদি ফেইলো কৰে তেতিয়াহ'লে আসলতে বাকিকিটা সাবজেক্টৰহে যেহেতু দৰকাৰ আপোনালোকৰ ফ'ৰ্থ সাবজেক্টটো যেহেতু ফ'ৰ্থ সাবজেক্ট আপোনালোকৰ তাত যদি আপোনালোকে কম মাৰ্কছো পায় তথাপি আপোনালোকৰ পৰীক্ষাৰ যেটো ৰিজাল্ট তাত এফেক্ট নকৰে আপোনালোকক মই এটো ক'লো ফ'ৰ্থ সাবজেক্ট যেহেতু ফ'ৰ্থ সাবজেক্টে হৈছে ফ'ৰ্থ সাবজেক্ট মানে আপোনালোকৰ যে বাকিকিটাতকৈ সেই চাৰিটা সাবজেক্টতকৈ কম পাইছে আপোনালোকে তাত গতিকে হেতু যদি আপোনালোকৰ কেনেবাকে বেয়া হৈছে তেতিয়াহ'লে আপোনালোকক বাকিকিটাৰ লগত কোনো ধৰণৰ তাত ইম্পেক্ট নকৰে এইটো হৈছে আপোনালোকৰ এটা প্ৰশ্ন নেক্সট আপোনালোকে মোক সুধিছিল যে সাধাৰণতে আপোনালোকে যদি 45 46 কৰি থৈ আহিছে তেতিয়াহ'লে আসলতে আপোনালোকে 30 পাব নাই এইটো আসলতে মই কেনেকৈ কম বা মই কেনেকৈ আপোনালোকক জনাও যেহেতু আপোনালোকে কি কৰিছে শুদ্ধ কৰিছে নে নাই কৰা আপোনালোকে যিখিনি প্ৰশ্ন আহিছিলে তাৰ মতে কৰিছে নে নাই কৰা সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব গতিকে যদি আপোনালোকে 46 পাৰফেক্টলি কৰিছে শুদ্ধকৈ কৰিছে তেতিয়াহ'লে আসলতে আপোনালোকেতো মাৰ্কছ পাবই আৰু যদি আপোনালোকে 46ত ভুল কৰিছে বা আপোনালোকে যদি ভাবিছে যে মই এইটো প্ৰশ্নৰ উত্তৰ নহবও পাৰে বা হ'বও পাৰে যদি হ'ব পাৰে বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মাৰ্কছ পাব যদি আপোনালোকৰ হেতু যদি ভাবিছে যে নহয় আসলতে মোৰ ভুল হৈছে তেতিয়াহ'লে মাৰ্কছ অলপ কাটিব আৰু সেই মাৰ্কছটোৰ কিমান কৰিছে আৰু কেনেকৈ কৰিছে হেতুৰ ওপৰত ডিপেন্ড কৰি যেহেতু আপোনালোকে পাস কৰিব ফেইল কৰিব 30 পাব নে নাপাব হেতু ডিপেন্ড কৰিব গতিকে এই গোটেই কথাখিনি আসলতে ডিপেন্ড বা এই গোটেই কথাখিনি আসলতে জড়িত হৈ থাকে আপোনালোকৰ এই কৰাখিনিৰ ওপৰতে ইমান ভয় খাব নালাগে ভালকে পৰীক্ষা দিয়ক বাকি যিখিনি পৰীক্ষা আছে ভালদৰে দিয়ক আৰু নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব আশা কৰিম আপোনালোকৰ পৰীক্ষা ভাল হ'ব আৰু বাকিখিনি যিমানখিনি সাবজেক্ট আছে এতিয়াও সেইখিনিত আপোনালোকে জোৰ কৰক আৰু পৰীক্ষাটো দিয়ক আজিলৈ আপোনালোকক এইখিনি কথা জনাই মই ভিডিঅ'টোৰ পৰা বিদায় মাগো বুলি ভাবিছোঁ আপোনালোকৰ এই প্ৰশ্নকেইটা সুধিছিল গতিকে আপোনালোকক জনালোঁ গতিকে আৰু যদি কিবা আপোনালোকৰ থাকে কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈতো সম্পূৰ্ণ চেষ্টা কৰিম আৰু যিখিনি আপোনালোকৰ কনফিউজন আছিলে মই আঁতৰাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ আৰু যদি আপোনালোকৰ কিবা থাকে মোক কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক যিখিনি মই জানো বা যিখিনি মই পাৰিম সেইখিনি আপোনালোকক মই
ক্লিয়াৰ কৰি দিম। চ' ধন্যবাদ ইমান দেৰি আপোনালোকে মনোযোগেৰে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ।